মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সেবাৰ ফালৰ পৰা 2024-25 বৰ্ষৰ কাৰণে এনেকুৱা কাৰিকুলাম আৰু চিলেবাছ এই কিতাপখন প্ৰকাশ পাইছে আৰু এইটো ক্লাছ 9 আৰু 10ৰ কাৰণে। গতিকে এইটো কিতাপৰ পৰা মই ক্লাছ 9ৰ খুব গুৰুত্বপূৰ্ণ যে সাধাৰণ গণিতৰ কোনখিনি চেপ্টাৰ পৰীক্ষাত আহিব, কোনখিনি চেপ্টাৰ পৰীক্ষাত নাহে, কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ কৈ থাকিব, সকলো কথা মই এইটো ভিডিঅ'ত জনাই দিম। গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চোৱা সাধাৰণ গণিতৰ ৰিভাইজড চিলেবাছ ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ অংকৰ সাবজেক্ট কোডটো C2। প্ৰথমতে আছে চেপ্টাৰ নেম, ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা, ইউনিটছ ৰিকুৱাৰ্ড মানে এইটো লাগিব, আৰু ইউনিটছ অমিটেড মানে এইটো বাদ দিয়া হৈছে, এইটো নালাগে, পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে। তো ৰিভিজন চেপ্টাৰ মানে হ'ল পুনৰ আলোচনা, তাৰে পাৰ্ট 1 যিটো আছে প্ৰথম খণ্ড সেইটো লাগিব, আৰু দ্বিতীয় খণ্ড এইটো নালাগে, এইটো বাদ দিয়া হৈছে। আৰু এই দুয়োটা চেপ্টাৰ অৰ্থাৎ এই পাৰ্ট 1টো যে হাফ ইয়াৰলি আৰু এনুৱেল দুয়োটা পৰীক্ষাতে আহিব, আৰু নাম্বাৰ চিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী, এইটো গোটেই চেপ্টাৰটোই পৰীক্ষাত আহিব। এইটো ছমহীয়া পৰীক্ষাতে আহিব আৰু বছৰেকীয়া পৰীক্ষাতো আহিব। তাৰপিছত আছে পলিনমিয়েলছ মানে বহুপদ, এইটো গোটেই চেপ্টাৰটোই আহিব, ইয়াৰ পৰা একো বাদ দিয়া নাই। হাফ ইয়াৰলিটো আহিব, এনুৱেলতো আহিব, অৰ্থাৎ ছমহীয়া আৰু বছৰেকীয়া দুয়োটা পৰীক্ষাতে আহিব। তাৰপিছত আছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি 3 নম্বৰ চেপ্টাৰ, গোটেই চেপ্টাৰটোই আহিব, ইয়াত কোনো বাদ দিয়া নাই। হাফ ইয়াৰলিটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। তাৰপিছত আছে লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, গোটেই চেপ্টাৰটোই আহিব, কোনো চেপ্টাৰ বাদ দিয়া নহয়, আৰু এইটো ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। তাৰপিছত 5 নম্বৰ চেপ্টাৰ, এইটো সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে, এইটো পঢ়িব নালাগে। 6 নম্বৰ চেপ্টাৰ লাইনছ এণ্ড এংগুলছ, ৰেখা আৰু কোণ, গোটেই চেপ্টাৰটোৱে আহিব, কোনো অংশ বাদ দিয়া নহয়, ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। তাৰপিছত ট্ৰাইংগলছ ত্ৰিভুজ up to unit 7.5, that is up to exercise 7.3 অৰ্থাৎ ত্ৰিভুজৰ অনুশীলনী 7.3 লৈকে আহিব। 7.3ৰ পিছৰখিনি অনুশীলনী 7.3ৰ পিছৰখিনি নাহে, আৰু এই চেপ্টাৰ বিলাক ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। তাৰপিছত আছে কোৱাড্ৰিলেটাৰেলছ অৰ্থাৎ চতুৰ্ভুজ, এইটো গোটেই চেপ্টাৰটোৱে আহিব, কোনো অংশ বাদ দিয়া নহয়, ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। তাৰপিছত এৰিয়াছ অফ পেৰেলেলোগ্ৰামছ এণ্ড ট্ৰাইংগলছ অৰ্থাৎ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি আপ টু ইউনিট 9.3, ডেট ইজ আপ টু এক্সাৰচাইজ 9.2, অৰ্থাৎ এইটো অনুশীলনী 9.2 লৈকে আহিব, অনুশীলনী 9.2, ইয়াৰ পিছৰখিনি নাহে, আৰু এইটো কেৱল বছৰেকীয়া পৰীক্ষাত আহিব, ছমহীয়া পৰীক্ষাত নাহে। তাৰপিছত আছে চাৰ্কুলছ মানে বৃত্তৰ গোটেই চেপ্টাৰটো আহিব, আৰু এইটো আহিব কেৱল বছৰেকীয়া পৰীক্ষাত। তাৰপিছত 11 নম্বৰ চেপ্টাৰ যিটো, এইটো সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে, নীল, হোল চেপ্টাৰটো বাদ দিয়া হৈছে, এইটো হয়তো অংক নাছিলে, এইটো বাদ দিয়া হৈছে। তাৰপিছত আছে হিৰনছ ফৰ্মুলা, হিৰণৰ সূত্ৰ, এইটো গোটেই চেপ্টাৰটো আহিব, আৰু বছৰেকীয়া পৰীক্ষাত আহিব কেৱল। তাৰপিছত ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম, পৃষ্ঠকালি আৰু আয়তন, গোটেই চেপ্টাৰটো আহিব, কোনো অংশ বাদ দিয়া নাই, এইটো কেৱল বছৰেকীয়া পৰীক্ষাত আহিব। তাৰপিছত আছে ষ্টেটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা আপ টু ইউনিট 14.4, আপ টু এক্সাৰচাইজ 14.3, অৰ্থাৎ অনুশীলনী 14.3 লৈকে আহিব, তাৰ পিছৰখিনি নাহে, আৰু এইটো কেৱল বছৰেকীয়া পৰীক্ষাত আহিব। তাৰপিছত 15 নম্বৰ চেপ্টাৰ প্ৰবেবিলিটি, এইটো গোটেই চেপ্টাৰ আহিব, কেৱল বছৰেকীয়া পৰীক্ষাত, আৰু মুঠ নম্বৰ এনেকে থিয়ৰিত থাকিব 90 নম্বৰ, আৰু 10 নম্বৰ প্ৰেক্টিকেল থাকিব, গতিকে টোটেল হ'ব 100। ইয়াতে আৰু এটা বস্তু কৈছে যে গোটেই কেইটাত যে ৰাইট চিন দিয়া আছে, আগতে তাতে নম্বৰ দিয়া আছে যে কোনটো পাঠৰ পৰা কিমান আহিব, কিন্তু এতিয়া কি লিখিছে চোৱা, কুৱেশ্যনছ ফ্ৰম ইচ ইউনিট লেচন উইল কেৰি মাৰ্কছ 2 to 10, অৰ্থাৎ প্ৰত্যেকটো চেপ্টাৰৰ পৰা 2 নম্বৰৰ পৰা 10 নম্বৰকৈ থাকিব। তো এইটো আছিলে অংকৰ চিলেবাছ, তো গম পাইছে যে কোনটো চেপ্টাৰ বাদ দিব লাগিব, কোনটো পঢ়িব লাগিব। তো এনেকুৱা ইনফৰমেশ্যন আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।